আমাৰ আজি যি গৰম পৰিছে ন, গৰমত মানে খাদ্য এটা পানী দিয়া ভাত, তাৰপিছত আৰু এফালৰ পৰা কৈ গৈছে এয়া ভাত কেৰেলা ভাজি আৰু এয়া বৰ ভেকুৰী বেঙেনা ভাজি, তাৰপিছতে এইটো হ'ল চাটুগুৰি পিটিকা, আৰু এইফালে নিমখ তেল এনেকৈ লৈ লৈছোঁ নেমু, আৰু এইফালে খৰিচা পিটিকা, তাৰপিছতে এইফালে বুট মাহ লৈ লৈছোঁ। আৰু এতিয়া এনেকৈ ঢালিম কাবেলি চানা, এনেকৈ ঢালিম, আৰু এয়া হ'ল আজি আমাৰ পানী দিয়া ভাত। তুমি খাবা পানী দিয়া ভাত খাবা? তোমাক এই দাইল ভাত একদম সানি দিছোঁ নহয়, তোমাক দাইল ভাত একদম খুৱাইহে আহা। আহা তুমি দাইল ভাতহে খাবা, আহা। তুমি কি পানী দিয়া ভাত খাবা? ক'লে যে কেনেকৈ বহিছে চোৱাচোন। আজি আমি খাম এতিয়া পানী দিয়া ভাত। গৰম যিটো পৰিছে সেইটো কাৰণে অভিনেতা বোলে আজি পানী দিয়া ভাত খাওঁ বুলি ক'লে, সেইটো কাৰণে এনেকৈ আজি পানী দিয়া ভাত খাম। আৰু আমাৰ গৰম পৰিলে পানী দিয়া ভাত খোৱা যায়। ইয়াত লাগিছিলে অকণমান খাৰলি, একচুৱেলি খাৰলি নাইবা সেই মাছৰ পিটিকা, বেছিকৈ শুকান মাছৰ পিটিকা। এয়া হ'ল আজি আমাৰ খানা।